ৰিয়ানদা কিবা কবা নি একে একে দুই মইনা তুমি জুই আৰু কিবা কবা নি আমি তা পছন্দ ছোৱালী মোৰ আৰু কিবা কবা নি গোটেই কিজনে পিছফাল দেখাইলে কেনেকে হ'ব বাৰু দেখাই দিয়া অকমান হৈ গ'ল হয় দিয়া লাষ্টত ওলালে এইফালে আমাৰ ৰাইজসকল ৰেডি হৈছে আৰু ন ওলাই দিয়া গোটেইকেইজনী এইফালে খানা মানে ৰেডি কৰি লৈছে ঘৰতে ন কি আছে কৈ দিয়া পোলাও তাৰপিছত ব্ৰইলাৰ আৰু আৰু মাছ গাহৰি আৰু মাংস মাছ কণী আৰু বাৰু বন্ধুসকল যে কি নহওক এইবাৰ ওলাইছোঁ আৰু দেই যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ এইফালে নাছিলেই আৰু এইফালে আমাৰ ৰিয়ান পিছফালে সিহঁতক কিজনী মাজতে ৰিয়ান বহি ল'লে ৰিয়ান কি হ'ল নাচা পূৰা নাচা সদৌ আহি উপস্থিত হৈছোঁ সেই দেই চৰাইদেউ পামগৈ এতিয়া আৰু পিছফালৰ পৰা আহিছোঁ দেই ইটো চাইডৰ পৰা এইবাৰ প্ৰথম আহিছোঁ দেই এইটো চাইডৰ পৰা কি মজা পিকচাৰটো কিবা এটা ভাল লাগিছে ন এই বঢ়িয়া বাহিৰৰ নিচিনা লাগি গৈছে জেগাটো বাৰু যে কি নহওক অৱশেষত আহি পাইছোঁহি আৰু বেছি নালাগে আৰু সোমালোহি তো মজা আৰু এতিয়া জেগাটো চাই লৈছোঁ ইয়াতে হ'ব আৰু ন ভাল হ'ব নাই ঠিক আছে চলি যাব আৰু ধুনীয়াকৈ জেগা চাই ল'লোঁ পাতি পাৰি লোৱা হৈছে ইয়াত দেখিছে পাতি আৰু আপোনাৰ চাহ খাবলৈ লোৱা হৈছে আৰু বিশেষকৈ ৰাইজসকল চিধা আহি ফটো মৰাত ব্যস্ত হৈ গ'ল আৰু নে কি আৰু এইফালে চাহৰ লগত ব্ৰেড লগত কণী আছে চাহ বাদাম আৰু কণী যুঁজাই আছে এইফালে আৰু লগত বুনিয়া লাডু আছে আৰু কিবাকিবি আছে আৰু এনেকৈ চলাই দিছোঁ আৰু চাহটো ন চলি যাব আৰু এতিয়া আমি পিছলৈ যাওঁ আৰু এইফালে চাহ এজন দেখিছে নাই সাংঘাতিক আৰু এইফালে আচলতে ইমান মানে হুলস্থুল হৈ আছে বিশেষকৈ পিকনিকতনো ক'ত হুলস্থুল নোহোৱাকৈ থাকিব আৰু ন গান চান মানে একো বজাব নোৱাৰি আৰু দেই বন্ধুসকল ইয়াত মানে চৰি গানহে ওলাইছে আপোনাৰ মানে ইভাগে ভইচটো দিব নোৱাৰি ৰিভাৰ্চ কৰিবলগীয়া হৈছে মানে আৰু এইফালে গাহৰি পিকনিকৰ মেইন বস্তু হৈছে গাহৰি নে কি কয় গাহৰি নহ'লে কি পিকনিক হ'ব আৰু এইফালে অৱশেষত গাহৰিটো হৈ গ'ল মজা 3 খৰিকা লৈ লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ ইয়াতে গোটেইখিনি 5 খৰিকা গুজি থোৱা হ'ল এই মজা এতিয়া আৰু ধুনীয়াকৈ খাম মজা এইফালে মজাকৈ কিবাকিবি লগত দি পিনি মিক্স কৰিলে আৰু প্ৰথমে পোৰা গাহৰিটো খাই লোৱা হ'ব তাৰপিছত এয়া আহি গ'ল ভাত খানাটো চলিছে আৰু পোলাওটো মই খালোঁ অলপ তাৰপিছতে আৰু ভাতটো খাম এতিয়া আৰম্ভ তেতিয়াহ'লে আৰু এইফালে আমাৰ মুখ লগা পানী জাৰি আছে আপোনালোকৰ কাৰোবাৰ মুখ লাগিলে ক'ব দেই জাৰি দিব একে পালিয়ে একদম মানে আপোনাৰ মুখ লগা ভাল হৈ যাব এইবাৰ খাই বৈ উঠিলোঁ আৰু দেই চবেই খাই বৈ উঠিলোঁ আৰু আমাৰ বাইদেউহঁতে অকণমান মানে ফূৰ্তি কৰিছে ফূৰ্তিটোৱে মেইন পিকনিকত নে কি কয় লগত কাষৰ মানুহবিলাকে অলপ সংগ দিলে দেই একদম মজা লাগিলে এইবাৰ অৱশেষত ওলাইছোঁ ফুৰিবলৈ মানে ভিতৰলৈ যাম এতিয়া অলপ ফুৰিব লাগিব ন ফুৰিলে কেনেকৈ হ'ব অকল খানা পিনা খাই গ'লেতো নহ'ব ইয়াতে অধিৱেশন হৈছিলে দেই এতিয়া যে অধিৱেশন হৈ গৈছিলে বহুত ডাঙৰ অধিৱেশন হৈছিলে বহুত ডাঙৰকৈ অধিৱেশন হয় ইয়াত আৰু বন্ধুসকল এইখন হৈছে এইবাৰৰ চৰাইদেউৰ মূল আকৰ্ষণ মানে আপোনালোকে ফটোখন নিশ্চয় চবেই চিনি পাইছে হয় নাই কওকচোন এইখনেই হৈছে পবিত্ৰ বৰুৱাই অঁকা ফটো মানে কি ক'ম তেওঁৰ কথা মানে ক'তো কাৰিকৰী শিক্ষা নোলোৱাকৈ মানে ইমান ধুনীয়াকৈ ফটো আঁকিব পাৰে হুবহু মানে আপোনাক মানে ঠাইতে আঁকি দিব পাৰে মানে এই চেগতে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বন্ধুসকল ফাইনেলি এতিয়া এই ঘৰটোতে টিকেট কাটি ভিতৰলৈ যাম তো ভিতৰলৈ গৈছোঁ আৰু ইয়াত কিবাকিবি লিখা আছে দেই আগৰ হেৰিবিলাক লিখা আছে চন্তন কিবাকিবি এনেকৈ মানে লিখা আছে তো বঢ়িয়া এইফালে ঘৰটো নতুনকৈ সংযোজন কৰিছে যেন লাগিছে দেই এইটো ঘৰটো আগতে দেখা নাছিলোঁ তাত হয় নাই কওক দুটা পাৰ্ট ইটো পাৰ্টত পিছত যাম এতিয়া এইফালে গৈছোঁ আৰু হৈছে এইটো এই খান্দিছিলে যে মৈদামটো এইটো বনাই আছে এতিয়া কি মজা লাগিছে সন্ধিয়া সময়ত বঢ়িয়া লাগিছে ইয়াত ফটো তুলিলে মানে এইটো মাৰিব লাগিব ফটো দুখনমান ফটো মাৰি লওঁ ফটো মাৰি দিবা চৰাইদেউলৈ আহিলোঁ খালোঁ বলোঁ ফুৰিলোঁ মস্তি কৰিলোঁ ভাল লাগিলে তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানটা সামৰি মাৰিব লাগিব আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানটা সামৰি মাৰিছোঁ ধন্যবাদ